Hello everyone, আশা ৰাখিছো সকলো ভালে আছে। আজি আহিছো মোৰ নিচাৰ লৰা জয়দাৰ ঘৰলে। ৰব ঘৰখন ইমান ধুনিয়া মানে ন। জয়দাৰ ঘৰখন ইমান ধুনিয়া ন। সেইকাৰণে বোলো ভিডিওটা কৰি থওঁ। নাইস বিউটি। এয়া হৈছে মোৰ নিচাৰ লৰা জয়দা আৰু মোৰ একদম মৰমৰ এজন দাদা। কি জানানে জয়দা মই জয়দাৰ একদম সৰু পেহেকৰ ছোৱালী। অকণমানিৰ পৰা যদি মই বহুত মৰম কৰে তেওঁ মোক। এইফালে আলিয়া এয়া চাওক জয়দাৰ এইকেইটা ডগীকেইটা আলিয়াৰ লগত একদম ব্যস্ত। জয়দা হাই ইটোতকে এইটো মৰম লগা। চাও 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 এজনী আমাৰ ববি। মই বৌ বুলি নকওঁ দেই, জয়দাৰ মানে বৌক বৌ বুলি নকওঁ, ববি বুলি কওঁ ন। আজি বাৰ্চি বৌৰ ছোৱালী মানে ববিৰ ছোৱালী। ভালকে পঢ়া বোলে। আৰু আচলতে মই একদম ওপৰৰ পৰা কৰিছোঁ ভিডিঅ'টো। ভিউটো ইমান ধুনীয়া চাওকচোন আপোনালোকে। ইমান ধুনীয়াকৈ ঘৰখন থৈছে। ভিডিঅ' নকৰোঁ বুলি ক'লেও মানে নকৰাকৈ থাকিব নোৱাৰিলোঁ। আমি চব ব্যস্ততা নহয় জানো, ব্যস্ততাৰ মাজত থাকোঁ। আৰু মই আহিছোঁ এখন ঘৰলৈ কেইবাবাৰো, কিন্তু আমাৰ অহা হোৱা নাই। এবাৰ ভাগ্যক্ৰমে মিলি গ'ল, যিহেতু ভাইটিৰ ছোৱালীজনী বিয়াত আহিছিলোঁ আৰু কালি ভাতৰ নিমন্ত্ৰণ দিলে, তো আহি গ'লোঁ। সেয়া বৰ্তমান ওপৰতে আছোঁ। ওপৰৰ পৰা দেখাইছোঁ এইফালে এইটো ডাইনিং হল। এইটো খুব ধুনীয়া বনাইছে ঘৰখন। এয়া চাওক মই তলৰ পৰা দেখাম বাৰু আপোনালোকক। সেইফালে এইটো CCTV কেমেৰা, যিহেতু ঘৰটো বহুত বেছি ডাঙৰ ন, যথেষ্ট মানে ডাঙৰ হয়, সেইটো কাৰণে দৰকাৰো হয়। আৰু এইফালে এইবিলাক ৰুম আছে। দাদাৰ ল'ৰা কি কৰিছা? মোবাইল চাই আছা? স্কুলৰ পৰা আহি ন? ভাত পানী খালা? এইটো কাৰ ৰুম হয় তোমাৰ? অঁ এইটো বনচুমৰ ৰুম। লাইট অফ কৰি ৰাখিছে। এখন ধুনীয়া ঘৰ সকলোৰে সপোন আচলতে, আৰু মোৰ দাদাই সৰুৰ পৰা একদম পুৰা সপোন আৰু ধুনীয়া ঘৰখন বনাম ন জয়দা। হা এয়া মোৰ মৰমৰ ভণ্টি যে একদম সৰু, আমাৰ সৰু পেহী ভণ্টি। আচলতে দাদাৰ একদম সৰুৰ পৰা সপোন খুব ধুনীয়া ঘৰখন বনাম বুলি। তেওঁৰ মতে ঘৰখন এতিয়াও সম্পূৰ্ণ হোৱা নাই। তেওঁ বহুত বেছি আশা আৰু তেওঁৰ যিখিনি সপোনৰ ঘৰখন যিখিনি কথা কৈছে তেনেহ'লে আৰু বহুত বাকী আছে এতিয়াও, হয় নাই? আৰু বহুত সপোন আছে। ব'লক মই ওপৰৰ পৰা ভিডিঅ'টো কৰিছিলোঁ, এতিয়া তললৈ যাওঁ। এখেতেও একদম আগে গৈ আছে আৰু। এইফালে এইটো ড্ৰয়িং ৰুম। এইটো আই পুচকু। এইটো ববিৰ কিটচেন। ইমান ধুনীয়া লাগিছে ন। এয়া শ্বকেছটো। এইফালে আৰু এইফালে বাৰু ডাইনিং টেবুল আছে যদি কিবা লাগে। এইকেইটা চাওঁ খেলি চাব। ববিৰ ছোৱালী বাৰ্চি একদম ধুনীয়াকৈ খানা ৰেডি কৰিছে আমাৰ কাৰণে ন। আৰু তাহাঁতৰ এইবিলাক সৰুকালৰ ফটো এখন ৱালত পুৰা পুৰা ধুনীয়াকৈ ৰাখিছে। ধুনীয়া লাগিছে। মই যে আপোনালোকক দেখাইছিলোঁ ওপৰৰ পৰা ভিডিঅ'টো, এইফালে আচলতে এইফালৰ পৰা দেখাইছিলোঁ। মাক জীয়েকে খানা ৰেডি কৰক, মই ভিডিঅ' বনাই থাকোঁ ন। এইফালে ওপৰলৈ যায়, য'ৰ পৰা মই নামি আহিছিলোঁ। এইফালে ড্ৰয়িং ৰুম। বলক এতিয়া বাহিৰলৈ যাওঁ। লক কৰি ৰাখিছোঁ ৰ'ব। আপোনালোকক ওপৰৰ পৰা দেখাইছিলোঁ যে, সেই সৌন্দৰ্যটো আচলতে এতিয়া আপোনাৰ পৰা দেখি পাব। গোটি ফুল আৰু ফুল। তাই যে ইমান ফুলৰ পগলা। এয়া চাওক। মই আচলতে জয়দাৰ একদম মৰমৰ ভণ্টি। কালি শান্তি দিয়া নাই নহালৈকে। কালি একদম শান্তি দিয়া নহালৈকে চাওকচোন, একদম বিয়া খাই মেলি একদম আগৰ ভিডিঅ'বিলাক চালে বিয়াৰ অৱস্থা নাই, টোপনি ক্ষতি। বলক ভিডিঅ'টো এইডোখৰ পৰা দেখাওঁ আপোনালোক ঘৰটো। আচলতে মাটিডোখৰত এডোখৰ বস্তু এৰি ঘৰটো এনেকৈ বনাইছে। ইমান ধুনীয়া লাগিছে চাওক, হয় ন। বহুতে খানা ৰেডি কৰি আছে আৰু আমাৰ এওঁলোক দুজন তাত। মই আচলতে ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ তাৰ পৰা, আহি ইয়াত পালোহি। তেওঁলোক দুজনৰ পৰা লেকচাৰ দি আছে। কি কয় আমাৰ
অসমীয়া ভাষাত কি কয় বইনাই বইনাই কয় ন মানে ভনীয়েকৰ ককায়েক আৰু হাজবেণ্ড বইনাই অসমীয়াৰ শব্দ এইবিলাক পুৰা কথা পাতি আছে ভনী জয় আৰু বইনাই হ'ব ন ঠিকে এইবিলাক ফুল চাইডে চাইডে চাওক না কি ধুনীয়া লাগিছে আৰু যেতিয়াই দেখোঁ ববিহঁতে পাৰ্টি যেতিয়া এৰেঞ্জ কৰে নহয় ইয়াতেই বনাই মানে বিৰাট ধুনীয়াকৈ ভাত ৰেডি কৰিছে বলক ভাত খাওঁগৈ হাঁহ মাংস টেষ্ট কৰিলোৱে তথাপিও ভাতটো খাবই লাগিব বলক ভিতৰলৈ যাওঁ যিহেতু দুলে বলক যিহেতু দুলীয়াজন যাব লাগিব ন বহুত দূৰ হৈছে জোজো ঘৰ অকলে আছে দৰজাখন ভাল লাগিছে চাওক না এইটো ধুনীয়া লাগিছে চাওক ফল চিলিকন এইফালে খানা আমাৰ ভকতে আশীৰ্বাদ দিছে এইটো বস্তু বহুত ভাল লাগিছে এইফালে এইফালে দাদাই মোৰ ছোৱালীক আশীৰ্বাদ দিছে এইফালে আমাৰ এওঁ বাৰ্ষিক আশীৰ্বাদ দিছে তই মোক আশীৰ্বাদ দিবি এতিয়া 5:30 বাজিলে ভাত পানী খাই আজৰি আৰু যাওঁ আৰু এতিয়া বহুত দিন হ'ল কাৰণ ঘৰত জজো অকলে আছে তিনিচুকীয়ালৈ আজি 3 দিনে হ'ল অহা ভাইটিৰ ছোৱালী বিয়া আছিলে আগৰ ব্লগটো আপোনালোকে ভাবিছোঁ নিশ্চয় চাইছে আচলতে তামোলখন খাই ল'লোঁ কথাই ক'ব পৰা নাই বিয়াৰ ব্লগবিলাক খেলি মেলিকৈ দিয়া হৈছে আচলতে ইমান ব্যস্ত হৈ থাকোঁ ন আৰু যিহেতু মই আপাইক বেছি ফোনটো লৈ কথা পাতি থাকিলোঁ বেয়া দেখে নহয় যিখিনি পাৰোঁ আৰু উঠালোঁ এতিয়া ভাত পানী খালোঁ যাওঁ বহুত বেছি ভাল লাগিলে